প্ৰথম চেণ্ট্ৰেল মলত গৈছোঁ চেণ্ট্ৰেল মলত মই ইমান ডাঙৰ মল গামোচা পিন্ধি সোমাব দিয়ে নে নাই ল'ৰাটোৱে মোক চাইছে এই জু ৰোডৰ যে চেণ্ট্ৰ হ'ল তো মই গৈছোঁ ল'ৰাটোৱে এনেকৈ তলৰ পৰা ওপৰলৈ চাইছে চুৰি এখন পিন্ধিবলৈ মই বোলে হিমন্ত বিশ্ব শৰ্মা জীয়েকৰ বিয়াত গৈছোঁ এনেই আপোনাৰ গামোচালৈ কেতিয়াবা বহুতে বেয়াকৈ কমেণ্ট কৰাও দেখিছোঁ এনেধৰণে আপুনি সেইটো বস্তু একচেপ্ট কৰে আপোনালোকে গমেই পায় মই শ্বিলং গৈছিলোঁ আজি চেৰাপুঞ্জী গৈছিলোঁ চেৰাপুঞ্জীত যাই তাৰ পৰা ঘূৰি আহিব লগা হ'ল ভিডিঅ' বনাই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ কিন্তু বৰষুণৰ কাৰণে একো দেখুৱাব নোৱাৰিলোঁ সৰুকৈ অকণমান কিবা বনালোঁ যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম আহি পেলাই ভাত খাবলৈ সোমালোঁ মানে শ্বিলঙত আজি অলমষ্ট 90% দোকান বন্ধ আছিল তো গুৱাহাটীত আহি পেলাই গুৱাহাটীত বৰা চাৰ্ভিচত এখন আছে হোটেলখনৰ নাম কি আছিল খৰিকা হোটেলত খৰিকা ৰেষ্টুৰেণ্টত যেতিয়া ভাত খাব সোমালোঁ একদম আমাৰ পপুলাৰ দাদা এজনক লগ পালোঁ বহুত ফেমাছ হয় চবেই চিনি পায় মই পৰিচয় নিদিলেও হ'ব জিৎ দা চাং বুলি নামটো আছিলে লাবুমণি আংচং চৰি এনেই আপোনাৰ চেনেলটো মই ভালদৰে জানো কিন্তু নামটো মানে মুখত ফুটাত অলপ অসুবিধা হয় আৰু মানে তো জিৎ দাক লগ পালোঁ বহুত ভাল লাগিল আৰু লগ পাই পেলাই মই জিৎ দা বুলিয়ে মাতিছোঁ জিৎ দা আপুনি গুৱাহাটীতে থাকে নে ইয়াতে মানে ঘৰত থাকে এনেই এতিয়া গুৱাহাটীত থকা হ'ব আৰু গুৱাহাটীত থকা হ'ব আৰু মানে ন আচ্ছা আপোনাক মানে গুৱাহাটীতে লগ পাই থাকিম চাগে গুৱাহাটীত পাৰ্মানেণ্ট টাইপে হ'ব আৰু আচ্ছা মোৰ চেনেলটো সৰু হয় মই এনেই মোৰ চেনেলৰ কণ্টেণ্টবোৰ বিশেষ কৰি মই মানে যিবোৰ মুভি নতুনকৈ ৰিলিজ হয় ন সেইবোৰৰ ৰিভিউ লওঁ মানে তো সেইটোৰ ওপৰতে মুভিটো মানে মোৰ চেনেলটো চিনেমা যিয়ে নতুন চিনেমা আহক কিন্তু হিন্দী নহয় আমাৰ আছামিছ ইণ্ডাষ্ট্ৰি আছামিছ মুভি মানে আৰু যিয়ে মুভি নহওক তাৰ ৰিভিউটো লওঁ আৰু মানে মই তো নতুন চেনেল ইমান হেৰি হোৱা নাই লাহে লাহে হ'ব চিনেমা আহিব লাগিব এনেই আপোনাৰ পৰা কিবা এটা আইডিয়া ল'ব পাৰোঁ নেকি যে এনেকৈ চিনেমা ৰিলেটেড ন চিনেমা ৰিলেটেড মানে ৰিভিউ তুমি বেলেগৰ লোৱা নে তুমি দিয়া না পাব্লিকৰ ৰিভিউ লওঁ মই পাব্লিকৰ ৰিভিউ ন পাব্লিকৰ ৰিভিউ লওঁ পাব্লিকৰ ৰিভিউ ল'লে তুমি চিনেমা প্ৰিমিয়াৰ দিনা গ'লে নহ'ব চিনেমা ধৰি লোৱা ফাৰ্ষ্ট শ্ব' দিনা তুমি ল'ব পাৰা আৰু কিছুমান পাব্লিকে মানে তোমাক কি জানা অসমত পাব্লিকে কেমেৰা আগত সঁচাটো ক'ব ভয় কৰে মানে একদম সত্য কথা এইটো মানে বহুত পাইছোঁ চ' তুমি কিমান ছাকচেছ হ'ব নাজানো কিন্তু অসমত সেই পৰিৱেশটো হোৱা নাই যে মানুহে চিনেমা বেয়া হ'লে বেয়াকৈ ক'ব ভাল হ'লে ভালকৈ ক'ব মানে ভালকৈ কয়েই কাৰণ যিজনে কয় সেইজনে ভাবে যে মই বেয়াকৈ ক'ম আকৌ গালিটো খাম এনেকৈ ভাবে গতিকে ইয়াত তোমাৰ এটা তোমাৰ মানে নিগেটিভ এটা পইণ্ট আছে তোমাৰ কাৰণে বেয়া যে মানুহে তোমাক এনেই ভাল বুলি ক'ব কিন্তু চোৱা মানুহে ক'ব যে এখনটো ইমান ভাল হোৱা নাই ঠিক আছে তথাপিও যি কি নহওক কিন্তু সেইটো বস্তু কৰি থাকিলে মানুহে চাই মানুহে ক'বলৈ ষ্টাৰ্ট কৰিব আৰু তুমি নিজেও প্ৰথম চাব লাগিব চিনেমাখন প্ৰথম চাই তুমি চিনেমাখন চোৱাৰ পিছত যদি তুমি দেখিছা যে চিনেমাখন একচুৱেল কথাটো হ'ল কি ভাল আৰু বেয়া দুইটাৰ মাজতে ধৰি লোৱা কৈছে যে কোনোবাই যে এক্টিংটো অকণমান নেচাৰেল লগা নাই মই কথাটো ক'লোঁ চ' তুমি মানুহৰ পাব্লিকৰ ওচৰত মানে কি কৰিলা ৰিভিউ ল'লা পাব্লিকেও সেনেকুৱা কথা কৈছে দেন তুমি সেইবিলাক বস্তুৱেই তাত দিব লাগিব কাৰণ তুমি যেতিয়া পাব্লিক ৰিভিউ ল'বলৈ যাবা কমেও চাগে 1 ঘণ্টা আধা ঘণ্টামান হ'ব শ্বুটিং কৰোঁতে কিন্তু তুমিতো 1 ঘণ্টা আধা ঘণ্টা শ্বুটিঙত দিব নোৱাৰা কিন্তু যিটো একচুৱেল বস্তু হয় সেইখিনি প্ৰেজেণ্ট হোৱাকৈ তুমি এডিটিং কৰি আপলোড দিব পাৰা মানে নাই মই তাত একো এডিট নকৰোঁ যিখিনি পাব্লিকে কয় সঁচা পাব্লিকে সঁচা কয় মিছা কয় যি কয় মই সকলোৰে ওচৰত তেনেকৈ দাঙি ধৰোঁ মানে একো এডিট সেইটো প্ৰব্লেম নাই কিন্তু তাত এটা প্ৰব্লেম আছে কি তোমাৰ দেৰি হৈ যাব লেংথি হৈ যাব দীঘল হ'ব সেইটো কাৰণে তুমি নিজে চাব লাগিব যে কোনখিনি বস্তু কাটিলে ভাল হ'ব যে মই তোমাক ক্ৰিয়েটৰ হিচাপে কৈছোঁ কিছুমান বস্তু অলাগতিয়াল হয় একেখিনি কথাই যদি 10টা কৈ আছে ভাল হৈছে সেইটো ইমান দৰকাৰ নাই 3টা মানৰ দি দিলে হ'ল 4টা মানৰ দি দিলে হ'ল ময়ো মোৰ অপিনিয়নটো দিওঁ আৰু মই তাত ভয় নকৰোঁ সত্যটো কোৱাত ভয় নাই আৰু আমি যেতিয়া এজন সাধাৰণ নাগৰিক আমি অপিনিয়ন দিব পাৰোঁৱে ন যিকোনো এটা কথাৰ ওপৰত বা যিকোনো এটা বস্তু যিকোনো এটা টপিকৰ ওপৰত আমাৰ মতামতটো আমি জনাব পাৰোঁৱে মই যিটো অপিনিয়ন দিওঁ সেইটো মই একদম মোৰ সত্যটো দিওঁ মানে যিটো হয় ফিল্মখন চাই মোৰ ফালৰ পৰা মই যিমানখিনি ৰেটিং দিব পাৰোঁ সেইটো হিচাপতে মই মোৰ ৰেটিং দিওঁ আৰু এটা কথা এতিয়া ধৰক মই তেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে কেতিয়াবা কিছুমানে গালিও পাৰে তো সেইবোৰক কি হিচাপে ল'ম মানে সেই গালিবোৰক মানে কি হিচাপে মানে মেইন কথাটো হ'ল কি অসমত মানে এতিয়া বৰ্তমান গালিটো কমন হৈ গৈছে মানে ধৰি লোৱা গালিটো তোমাক নাপাৰে গালিটো পাৰিব লাগে বেলেগক সেই ধৰি লোৱা খংটো থাকে তো তেতিয়া মানে তোমাকে দিয়ে আৰু এনেকৈ বুলি ভাবিব লাগিব প্ৰথম কথা ছেকেণ্ড কথা গালিটো থাকিবই মানে ফেচবুক ইউটিউবত গালিটো কোনে কেনেকৈ লৈছে এতিয়া চোৱা
তুমি কোৱা কথাটো তুমি আজি য'ত খাই আছা খৰিকা তুমি যদি কোৱা আজি ভাল লাগিছে বা বেয়া লাগিছে 10টা মানুহৰ সেই কথাটো একচেপ্ট নহ'ব পাৰে কোনোবাই ক'ব ভাল নহয় ইমান দাম বুজিলা কোনোবাই ক'ব যে নাই দাম যেনেকুৱা খানাটো ভাল নহয় তাতকৈ অমুকত বেছি ভাল বুজিলা কিন্তু তুমি হয়তো এজ এ মানে কাষ্টমাৰ তুমি হয়তো ইমান দামত খাই ভালে পাইছা হয়তো তুমি ইমান দামত খাই বেয়া পাইছা সেই বস্তুটো 10টাৰ লগত কেতিয়াও নিমিলে গতিকে গালিটো থকাটো স্বাভাৱিক আৰু সেইটো থাকিবই সেইটো তুমি কেয়াৰ কৰি থাকিলে নহ'ব মানে আৰু কোনোবাই যদি গালি দিয়ে সেইটো পজিটিভ এনাৰ্জি হিচাপে লৈ পেলাই আৰু বেছি উৎসাহতহে কাম কৰিব লাগে নেকি বাৰু মানে তোমাৰ বস্তুটো চাইছে কাৰণে তেওঁ এটা মতামত দিছে সেইটো তেওঁ তুমি একচেপ্ট কৰিব লাগিব কাৰণ গালি দিছে তেওঁ নিজৰ মতামত মানে নিজৰ ভিউ পইণ্ট আৰু তেওঁৰ ভিউ পইণ্টটো তুমি না ক'ব নোৱাৰা তুমি দিয়া পইণ্টটো তেওঁ একচেপ্ট নকৰিয়ে তোমাক গালি লিখিছে বুলি ভাবিব লাগিব যিটো মানে আমাৰ 10জনৰ ক্ষেত্ৰত হয় আচ্ছা বুজিলা গতিকে এইটো ক'ব লাগিব যে সেইটো তেওঁৰ ভিউ পইণ্ট আৰু সেইটো তুমি তেওঁক ৰেচপেক্ট দিব লাগিব মানে পজিটিভে হয় কাৰণ তোমাক চাইছে কাৰণে তোমাক লিখিছে ন নাচালে তোমাক নিলিখিলে সেইটো কথা তো মানে কোনোবাই যদি গালিও পাৰে কিবা বেয়াকেও কয় তো মানে সেইটো মই পজিটিভভাৱে লৈ পেলাই তেওঁকো পজিটিভভাৱে ৰিপ্লাইটো দিব লাগে আৰু আপুনি যেতিয়া ইউটিউব লাইনত মানে ইউটিউবত যেতিয়া এজন এজ এ ক্ৰিয়েটৰ হিচাপে আপুনি যেতিয়া আহিছিল আমাৰ মাজলৈ তো আপুনি মানে প্ৰথম আপোনাৰ ষ্টাৰ্টিং কেনেকৈ আছিল মানে কি ভাবি আপুনি কিহৰ উৎসাহত আপুনি কৰিবলৈ নাই মই প্ৰথম তেতিয়া মানে গাঁৱৰ ভিডিঅ' চিডিঅ' নকৰে মানুহে ইমান ব্লগিং কৰে ক'ৰবাত মানে নেদেখা জেগা দেখায় নেদেখা জেগা ধৰি লোৱা তোমাৰ সেইখিনি সময়ত শিৱসাগৰৰ শিৱদৌল দেখুৱাইছিল তেতিয়া মানে মানুহে ইমান গম নাপায় আমি কিতাপতহে পঢ়িছিলোঁতো তাৰপিছত ধৰি লওক গুৱাহাটী জুখন দেখুৱাইছিলে যিকেইটা মানে ফেমাছ জেগা আৰু মানুহে জানে কিন্তু গাঁওখন দেখুওৱা নাছিলে হাল কেনেকৈ বায় ৰোৱনী ৰোৱে কেনেকৈ গাঁৱত আমাৰ মানুহে গৰুৰে কেনেকৈ মৰণা মাৰে এইবিলাক দেখুওৱা নাছিলে চ' মই তেতিয়া ভাবিছিলোঁ যে মই সেনেকুৱা ভিডিঅ' এটা কৰোঁ গাঁৱৰ ভাল লগা বেয়া লগা চব থাকিব কৰাপশ্যনো থাকিব এনেকুৱা আৰু যি পাওঁ গাঁৱৰ ৰিলেটেড যিমান বস্তু হয় তেনেকৈ মই আৰম্ভ কৰিছিলোঁ তো এতিয়াতো আপোনাৰ ভিডিঅ'বোৰ সকলোৱে আঁকোৱালি লৈছে তো আপুনি এতিয়া যিয়ে কণ্টেণ্ট নবনাওক কিয় সকলোৱে আঁকোৱালি লয় যেনেকৈ আজি আপোনাক মই দেখি মাত লগালোঁ তেনেকৈ আপোনাক বহুজনে দেখি আপোনাক মাত লগায় তেতিয়া আপোনাৰ মানে কেনে হয় আৰু আপুনি যেতিয়া সৰুৰ পৰা মানে ষ্টাৰ্টিঙৰ পৰা যেতিয়া ইউটিউবত কাম কৰি আহিছিল তাৰ ছাকচেছ হোৱা যেন লাগেনে কোনোবা এজনে ৰাস্তাত দেখিলে জিদ্দা হয় ভালনে আপোনাৰ বা এনেকৈ যদি আপোনাক সোধে তেতিয়া আপোনাৰ মনত কেনে ফিল হয় এইটো বস্তু মানে কি জানা ছাকচেছ নহয় এইবিলাক বস্তু কি জানা তোমাৰ আমি কেমেৰাত ওলাই থাকোঁ যে মানুহে দেখি এইটো মাত দিবলৈ ভাল পায় কিন্তু ধৰি লোৱা এনেকুৱাকৈ বেলেগ বেলেগ লেভেলত ধৰি লোৱা আমি কাম কৰি আছোঁ ভালে কৰিছোঁ কাৰণে ধৰি লোৱা 10জনে বেছিকৈ চিনি পাইছে কিন্তু এনেকুৱা পাণ বেপাৰীও আছে যি ভাল পাণ বনায় কিন্তু আকৌ সেইজনক 10টা মানুহে চেল্ফি ল'বলৈ নাযায় কিন্তু সেইজনৰ তাত কিন্তু 10টা 11টা 12টা মানুহলৈকে কাষ্টমাৰ বাঢ়ে বুজি পালা পাৰ্থক্যটো সেইটোৱে ধৰি লোৱা আমি কৰি থকা কামটোত সদায় কণ্টিনিউৱাছ কৰি আছোঁ যাৰ ফলত মানুহ 10টাই চিনি পাইছে সেইকাৰণে মাত দিবলৈ আহে আৰু সেইটো ভাল লাগে কাৰণ সিহঁতো কানেক্টেড হৈ থাকে ন সদায় দেখি থকা মানুহ এজনৰ ওচৰত পায় কিন্তু ছাকচেছ বস্তুটো ইয়াত ছাকচেছ নাই তুমি সদায় কৰি থাকিব লাগিব এইটো কাম সদায় কৰিব লাগিব আজি তুমি ভালকৈ কৰিছা কাৰণে ভালকৈ মানুহে চাইছে কাইলৈ তুমি বেয়াকৈ কৰিলে বা তুমি ভালকৈ কৰিব নোৱাৰিলে তেনেহ'লে মানুহে চোৱা বাদ দিব সেইদিনা তোমাক মানুহে চিনিও নোপোৱা হ'ব লাহে পাহৰি যাব আচ্ছা জিদ্দা আপোনাক আৰু এটা কথা সোধোঁ তো আপোনাৰ ইউটিউবত যেতিয়া আপুনি ষ্টাৰ্ট কৰিছিল আপোনাৰ ইউটিউবত জাৰ্ণি যেতিয়া ষ্টাৰ্ট কৰিছিল আপোনাৰ এনেকুৱা কিবা বিপদ আহিছিল নে য'ত আপুনি ইউটিউবৰ জাৰ্ণি আধাতে সামৰিব লগা চিটুৱেশ্যন আহি পৰিছিল নাই কেতিয়াও অহা নাই আৰু কোনোবাই যদি মানে আপোনাক হেৰিও কৰিছিল মানে ধৰক আপোনাক এতিয়া মোকে ধৰক মই এতিয়া নতুন মই ইউটিউবত ষ্টাৰ্ট কৰিছোঁহে তো মোকে বহুতে কয় তই কি কৰ কি কাম কৰ এইবিলাক কি কৰি আছ কাম নাই নেকি হেন তেন এইবোৰ আহিছিলে এইবোৰ এতিয়াতো ভাল যে ইউটিউব কৰিলে মানুহে পইচা পায় এতিয়াতো আপোনাক আঁকোৱালি লৈছে চবেই নহয় এইটো তোমালোকক কৰিলেও ইমান বেয়াকৈ নকয় মানে আমি যেতিয়া কৰিছোঁ মই যেতিয়া কৰিছোঁ তেতিয়া গাঁৱতো মা দেউতাহঁতে গাঁৱৰ মানুহৰ কথা শুনিতো মোক বকিবলৈ লৈছিলে বুজাই পাত্তা পোৱা নাছিলোঁ কিন্তু এটা কৈছিলোঁ মই কৰি থকা কামটোত মই ছেটিছফেকশ্যন এটা পাই আছোঁ বা এনেকুৱা কিবা কিবি কৈ মনাইছিলোঁ আৰু কিন্তু মাহঁতে তেতিয়া হেপ্পী হোৱা নাছিলে আজিৰ তাৰিখত একো প্ৰব্লেম নাই মইতো আজিৰ তাৰিখত ঘৰত 7-8 দিনলৈকে নাই মানুহে জানে যে মই কামতে আছোঁ বা মই ভিডিঅ' কামতে আছোঁ চ' সেইখিনি সময়ত তেনেকুৱা হৈছিল যে ইউটিউব বস্তুটো বুজি পোৱা নাছিলে মানুহে এনেই ফাং ফুং মোবাইল লৈ এনেই আং বাং কৰে বুলি ভাবিছিলে আৰু তেনেকুৱা কথা শুনিছিলোঁ আৰু এনেকুৱা কথা থাকেই চব ক্ষেত্ৰতে থাকিবই আৰু তেনেকুৱা কিন্তু মই ৰখি যোৱা নাছিলোঁ ৰখি যাব নালাগে আৰু ন আনৰ কথা শুনি ৰখি গ'লে কেতিয়াও ছাকচেছ হ'ব নোৱাৰিম ন কাৰণ মানে এতিয়া মোকো বহুতে তেনেকৈ কয় কি কৰি আছ কাম নাই এইবিলাক কি কাম কৰি আছ হেন তেন কিবা কিবি মানে বহুত কিবা কিবি কৈ থাকে আৰু মানে
মানে মেইন বস্তু হ'ল ছেটিছফেকশ্যন লাইফত লাইফত তুমি যদি কিবা এটা কাম কৰি ছেটিছফাই হৈছা হয় তাৰ পৰা যদি ঘৰখন চলিবলৈ পইচা কেইটামান পাইছা পকেটত যদি পইচা সোমাইছে হয় তেন্তে সেইটো কামে বেষ্ট কাম বুজিলা হয় আৰু আপোনাক আৰু এটা কথা সুধোঁ আজি আপোনাৰ গামোচাখন লগত নাই কিয় বাৰু মই গামোচাখন একচুৱেলি গামোচাখন পিন্ধিলে কি হয় মানুহৰ মানে চকু বেছি তালৈকে যায় একদম কাম কৰিবলৈ দিগদাৰ হয় আচ্ছা আৰু গামোচাখনৰ অকণ পজিটিভিটিও আছে নিগেটিভিটিও আছে কাৰণ ধৰি ফুৰি মানে জল্দি নোৱাৰি মানে কেতিয়াবা অলপ খুলি অসুবিধা মেলি হয় যায় ন মানুহৰ আগত গেঞ্জিটো দাঙি পেলাই গামোচা হেৰি কৰাটো দিগদাৰ হয় সেইকাৰণে লং পেণ্ট পিন্ধিলে মানুহৰ চকুটো কমকৈ যায় কিন্তু আপুনি যদি আজি গামোচাখন পিন্ধি আহিলে ন মই যদি আপোনাক পিছফালৰ পৰা দেখিলোঁ তেতিয়াহ'লে চবেই চিনি পাব গামোচা চবেই চিনি পাব আপুনি এনেই গামোচাখন একেবাৰে বাদ দিলে নেকি নাই গামোচাখন মানে কি হয় সেইটোৱে কাৰণটো গামোচাখন এতিয়া পিন্ধিলে ধৰি লওক 10টা মানুহে চিনি পায় কিবা এটা কাম কৰিব যাওঁ বুলি ক'লেও দিগদাৰ হয় কৰিবলৈ কাৰণ চিনি পালে কামটো কৰাত মানে হয়তো তাত ছাপৰ্টটো দিব হয় কাৰণ জানে আপুনি কি ক'ব বিচাৰিছে আগতে মই প্ৰথম পিন্ধিছিলোঁ তেতিয়া চিনিও নাপায় যাওঁ কিনো কয় এনেকুৱা টাইপ বুজিলা এতিয়া মই গামোচা পিন্ধি আহিলে তেতিয়া মানে পাইলট প্ৰজেক্ট মানে গামোচা পিন্ধিলে তোমাক ৰেষ্টুৰেণ্টত সোমাব দিবনে নাই তেতিয়া প্ৰথম চেণ্ট্ৰেল মলত গৈছোঁ চেণ্ট্ৰেল মলত মই ইমান ডাঙৰ মল গামোচা পিন্ধি সোমাব দিয়ে নে নাই ল'ৰাটোৱে মোক চাইছে এই জু ৰোডৰ চেণ্ট্ৰ হ'ল তো মই গৈছোঁ ল'ৰাটোৱে এনেকৈ তলৰ পৰা ওপৰলৈ চাইছে মইতো মাইক লাগি থাকে তেতিয়াতো নন ষ্টপ মাইকে থাকে সি একো কোৱা নাই বোলো ক'লে তেতিয়া উঠাম আৰু তাক আপলোড দিম এতিয়া ধৰি লোৱা সেইবিলাক জেং বস্তুটো দিবও বেয়া লাগে আচ্ছা আপুনি আপোনাক সোমাব দিছে কিন্তু ন সোমাব দিছে এনেই আৰু বেলেগ ক'ৰবাত তেনেকুৱা হৈছে নেকি কেতিয়াবা হোৱা নাই মানে সেইদিনাখনে আপোনাক খালি অলপ নটিচ কৰিছিল আৰু ন ল'ৰা মানে চাই আৰু এনেকৈ একো নহয় বুলি এতিয়া ধৰি লোৱা মই গ'লেই ধৰি লোৱা আজিকালি ট্ৰেডিশ্যন বস্তুটো চবে একচেপ্ট কৰিছে ন এতিয়া ইমান ঝামেলা নাই এতিয়া মই চুৰিয়া পিন্ধি ইমান মানে সেইটো জালৱাটো দেখুৱাবলগীয়া নাই মানে মই আৰামছে পিন্ধি গ'লে মোক চিনিহে পাব চিনি পায় কাৰণে মই পিন্ধি নাহোঁ এনে জালৱা দেখুৱাবৰ কাৰণে ধৰি লোৱা মই থাইলেণ্ডত পিন্ধিছোঁ মই লণ্ডনত যদি যাওঁ তেতিয়া পিন্ধিম মানে য'ত জলৱা দেখুৱাওঁ বুজিলা চুৰিয়াখন পিন্ধি বোলে মই বোলে হিমন্ত বিশ্ব শৰ্মা জীয়েকৰ বিয়াত গৈছোঁ কথাটো ক'লোঁ তেতিয়া পিন্ধি যাম এনেই আপোনাৰ গামোচালৈ কেতিয়াবা বহুতে বেয়াকৈ কমেণ্ট কৰাও দেখিছোঁ তো তাত আপুনি কেনেধৰণে আপুনি সেইটো বস্তু একচেপ্ট কৰে নাজানে তাহাঁতি কথাবোৰ তেওঁলোকে অসমখন বুজি নাপায় ন অসমখন কি হয় কি থাকে একচুৱেলি এথনিক কি বস্তু হয় ট্ৰেডিশ্যন কি হয় আমি অসমৰ বহুত মানুহে নাজানো নিজস্বতা বস্তুটো আমি অসমে একচেপ্ট কৰাটো ৰেচপেক্ট কৰাটো নাজানোৱে আৰু আজিৰ প্ৰজন্মইতো এইটোতো লাহে লাহে পাহৰিবই গামোচা আপোনাৰ কলকাতা গামোচা পিন্ধি পেলাই কলকাতা গামোচা দি পেলাই আমি সম্ভাষণ জনাওঁ সভা সমিতি পাতোঁ মই পিন্ধা চুৰিয়াখনত গালিটো চিম্পুল কথা বুজি পালা যদি ট্ৰেডিশ্যনটো মানুহে বুজি পালে হয় তেতিয়াহ'লে কলকাতা গামোচা সোমাব নিদিলে হয় মানুহে ঘৰত বলে হয় আৰু ঘৰত নবলেও যিসকলে বয় তাৰ কাপোৰ কিনিলে হয় আৰু সেইখন গামোচা পিন্ধালে আজিকালি আমাৰ শিপিনী মানে গামোচা ইমান কষ্ট কৰি বয় তেওঁলোকে ভেলুটো নাপায় ন যে এখন গামোচাত যিটো ভেলু পাব লাগে একচুৱেলি কিন্তু ভালকৈ মাৰ্কেটিং কিন্তু মই যিমানটো জানো মই ঘৰত মোৰ আছে মানে তেনেকুৱা শিপিনী বোৱা গামোচাহে মোৰ তাত আছে আৰু শিপিনীয়ে নোপোৱা নহয় পায় কিন্তু ধৰি লোৱা আৰু বেছি ল'লেহেঁতেন আৰু তুমি কোৱা কথাটো ভেলু আৰু পালেহেঁতেন দাম বাঢ়িলে হয় আৰু এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে মানে আমাৰ থলুৱা শিপিনীখিনি যাতে চৰকাৰেতো তোমাৰ চৰকাৰ ডাইৰেক্ট ইয়াত মানে দায়ী নহয় আমাৰ মানুহ পাব্লিক তোমাৰ সভা এখন পাতিছে চাবাচোন তুমি বিৰাট ডাঙৰ সভা তোমাৰ তাত এখন ৰঙা মস্ত দীঘল গামোচা এখন দিয়ে সেইখন 200 টকাত পায় 200-300 টকাত পায় সেইখন একচুৱেলি শিপিনীয়ে বোৱা নহয় আৰু সেইখন ইউজফুলো নহয় তুমি মানে গা ধুই পেলাই সেইখন তুমি পিন্ধিবও নোৱাৰা পলিষ্টাৰ কাপোৰ সেই তেনেকুৱা যদি সভা সমিতি পাতি যদি গামোচাখন নিপিন্ধায় শিপিনীয়ে বোৱা পিন্ধায় তেতিয়া আমাৰ অসমত থকা ছোৱালী বোৱাৰীবিলাকেও কাপোৰ ববলৈ আৰম্ভ কৰিব কাৰণ পইচা পাব না দাম হ'ব বুজি পালা 50-60 টকা মানে বাজেট কমৰ কাৰণে এনে প্ৰগ্ৰেমৰ বাজেট হ'ব 20 লাখ কিন্তু গামোচাখনহে 200 টকীয়া থাকে যিটো একচেপ্টেবল নহয় মানে সঁচা কথা জিদ্দা আপোনাক আৰু এটা শেষ কথা এটা সুধোঁ হা আপুনি যেতিয়া গুৱাহাটীত প্ৰথম আহিছিলে ধৰক গুৱাহাটীত যেতিয়া ইউটিউবৰ ভিডিঅ' বনাবৰ কাৰণে আহিছিলে তেতিয়াতো আমাৰ ইমান মানে ইউটিউব বোলা বস্তুটো ইমান ফেমাছ হোৱা নাছিলে আৰু ধৰক মানে গাঁও এৰিয়াততো মানুহে একো মানে ইয়াৰ ভেলুটো নিদিয়াই নাছিলে গুৱাহাটীৰ মানে এইখিনিত অলপ মানে কি আৰু
অলপ শিক্ষা দীক্ষা থকা আপুনি মানুহ প্ৰায় পাইছে তো তেওঁলোকৰ মাজত আপুনি কেনেধৰণৰ মানে এই ছ'চিয়েল মিডিয়াৰ বস্তুটো কেনেধৰণে পাইছিল আৰু ইউটিউবৰ ভিডিঅ' বনালে চেমেই আছিলে ৰিয়েকশ্যন কাৰণ গুৱাহাটীত থকা বহুতো এমপ্লয়ী কৰ্মচাৰী এই গাঁৱৰ পৰাই অহাটো গাঁৱৰ ফিল্ডতে থাকে কাৰণ তেতিয়া মই কেমেৰা লৈ থাকোঁ ধৰি লওক কেমেৰা ঘূৰিয়ে থাকে কিন্তু মানুহে মাৰ্ক নকৰে কাৰণতো মই এটা সময়ত তোমাৰ আধা ঘণ্টা পৰ্যন্ত নন ষ্টপ এনেকৈ ৰেকৰ্ডিং হৈ থাকে ধৰি লওক মই বহি আছোঁ ন সি এনেকুৱা মানে পিছফালে থাকি ৰেকৰ্ডিং কৰি থাকে আচ্ছা বুজি পালা এতিয়াও তুমি চাবা ইয়াতে ধৰি লওক যিমানে কাম কৰিছে গাঁৱৰ পৰা অহা ল'ৰা মানে ছোৱালী তো তাহাঁতৰ গাঁৱৰ ফিল্ডটো আছে যি নাজানে অসমত যোনে যিটো বস্তু ভালকৈ নাজানে সেইটো এইকেইটাও নাজানে গাঁৱত যিকেইটা নাজানে এওঁ জানে আৰু আজিকালি মোবাইল হ'ল গাঁৱত যিটোৱে জানে সেইটো এওঁ জানে যে বাংলাদেশত যে হুলস্থুল হৈছে সেইটো জানে সেইটো কথা এওঁলোকেও জানে বাৰু যি নহওক দাদাক লগ পাই বহুত ভাল লাগিলে তো আপুনি মৰিগাঁৱৰ মই হ'লোঁ ৰহাৰ একে জেগাৰে মানুহ ওচৰে ওচৰি তো আশা থাকিল আকৌ কেতিয়াবা লগ পাম চিয়'ৰ লগ পাম আৰু অল দ্য বেষ্ট তেনেকৈ ৰিভিউ কৰি যোৱা একচুৱেল ৰিভিউটো দিয়া আৰু প্ৰফেচাৰ হৈছিলোঁ ভাল থেংক ইউ বাকী আপোনালোকেও যাতে মৰম কৰে আগুৱাই নিয়াত সহায় কৰে তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাকী শ্বিলং চেৰাপুঞ্জী গ'লোঁ কিন্তু আপোনালোকক ভালদৰে দেখুৱাব নোৱাৰিলোঁ কিন্তু এটা ভাল লাগিল চেৰাপুঞ্জী যাই ভিডিঅ' বনাব নোৱাৰিলোঁ দুখ লাগিল কিন্তু ইয়াত আহি পেলাই ইমান ভাল লাগিল যে জিদ্দাক লগ পালোঁ জিদ্দাক লগ পাই এটা ভিডিঅ' এটলিষ্ট আজিৰ দিনটোত আপোনালোকৰ বাবে মানে উৎসৰ্গা ভিডিঅ' এটা দিব পাৰিছোঁ আৰু মানে উৎসৰ্গা কৰি দিছোঁ বাৰু ভাল লাগিল দিয়ক ভাত খাওঁ এইখন ভাতৰ কাঁহী